Good afternoon, everyone. My name is Tridip Panging, আৰু মই আপোনালোকৰ নৰ্থ ইষ্ট PSC মই ইয়াত আপোনালোকৰ ইংলিছ ছেকশ্যনটো মই আপোনালোকক ইয়াত পঢ়াওঁ। ঠিক আছে, আগতে মই আপোনালোকৰ অসমৰ ভালেমান ইনষ্টিটিউটত মই আহি মেলি মই আপোনালোকৰ ইংলিছ পঢ়াই আহিছোঁ, যেনেকৈ আপোনাৰ SPM IS একাডেমীৰ নামত যোনটো আপোনাৰ মেজেষ্টিক একাডেমী আছে মই তাতো পঢ়াই আহিছোঁ, তাৰপিছত মাহিন্দ্ৰাজতো পঢ়াই আহিছোঁ, ৰাইট। চ' আমি যিহেতু এতিয়া নৰ্থ ইষ্ট PSC আপোনালোকৰ এতিয়া ADRE এক্সামৰ যোনটো ইংলিছ ছেকশ্যনৰ যোনটো আনচাৰ চলভিং পাৰ্ট, ৰাইট, উইথ এক্সপ্লেনেশ্যন, সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে যোনটো আহিবলগীয়া ADRE এক্সামত, ৰাইট, য'ত আপোনালোকৰ ইংলিছৰ কাৰণে যিখিনি আমি হেল্প কৰিব পাৰোঁ, যিহেতু এজ এ টিচাৰ, আজি আপোনালোকৰ লাষ্ট ইয়েৰৰ যোনখন কুৱেশ্যন পেপাৰ হয় সেইখিনি আপোনালোকক আমি প্ৰপাৰ এক্সপ্লেনেশ্যনৰ সৈতে মই আপোনালোকক আজি এইটো আনচাৰ পেপাৰটো ছল্ভ কৰি দিছোঁ। অ'কে, তাৰপিছত আপোনালোকৰ এতিয়া প্ৰথম কুৱেশ্যনটো ইয়াত আহোঁ। যিহেতু যেনেকৈ ইয়াত কোৱা হৈছে, অন দ্য মুন ডেছ এয়াৰ বিকজ দ্য মুনছ গ্ৰেভিটেশ্যনেল ফিল্ড ইজ টু উইক টু ৰিটেইন এন এটমছফিয়াৰ। যিহেতু যেনেকৈ আমাৰ ইয়াত দেখুওৱা হৈছে যে আমাৰ চন্দ্ৰত তাত কোনো ধৰণৰ একো বতাহ নাই, যাৰ কাৰণে, আৰু কিয়নো কাৰণ তাৰ চন্দ্ৰৰ যোনটো গ্ৰেভিটেশ্যনেল ফিল্ড, ৰাইট, যোনটো মধ্যাকৰ্ষণ শক্তি বুলি যোনটো কোৱা হয়, ৰাইট, সেইটো বহুত আপোনালোকৰ কম, যোনটো কাৰণে এটা এটমছফিয়াৰ গ্ৰ' আপ কৰিবলৈ বহুত দিগদাৰ হয়, ৰাইট। তো সদায় এইটো কথা মনত ৰাখিব, যেতিয়াহে আমাৰ যেতিয়া আপোনালোকৰ আমাৰ ইয়াত আৰ্টিকল যেতিয়া দিয়া নাথাকে, ঠিক আছে, যেনেকৈ অন দ্য মুন অপশ্যন দিয়া আছে আমাৰ ইয়াত, দেয়াৰ ইজ ন', ৱেৰ ন' ইজ ন', ৰাইট। যেতিয়াই আমাৰ কোনো এটা ন' ৱৰ্ড দি যেতিয়া আমাৰ ইয়াত নাউন দি যেতিয়া ষ্টাৰ্ট হোৱা হয়, ন' বুলি যেতিয়া ন' প্লাছ আপোনাৰ নাউন যেতিয়া থাকে, তাত আমি সদায় আপোনালোকৰ কি আছে, দেয়াৰ ইজ ন', ঠিক আছে, তেতিয়া আমি সদায় তাত কি ইউজ কৰা হয়, দেয়াৰ ইজ ন', ৰাইট। আপোনাৰ দেয়াৰ প্লাছ ন' প্লাছ নাউন, ঠিক আছে, এই ষ্ট্ৰাকচাৰটো আপোনালোকৰ আমি ফ'ল' কৰিবলগীয়া হয়, ৰাইট। তেতিয়াহ'লে আমাৰ আনচাৰটো কি হৈ যাব, দেয়াৰ ইজ no air because the moon gravitational field is too weak to retain an atmosphere. Okay, next question লৈ আহোঁ আমি এতিয়া। Okay, যেনেকৈ আপোনালোকৰ ইয়াত এই কুৱেশ্যনটো দিয়া গৈছে যে ডেছ, ঠিক আছে, তাৰপিছত আমাৰ দেখুওৱা গৈছে যে ডেছ ইন ফ্ৰণ্ট অফ এ কেমেৰা লেন্স চেঞ্জেছ দ্য কালাৰ অফ দ্য লাইট ডেট ৰিচেছ দ্য ফিল্ম। অ'কে, ইয়াত কি কোৱা হৈছে, অপশ্যন কি দিয়া আছে আমাৰ, প্লেচড আ ফিল্টাৰ ইজ প্লেচড আ ফিল্টাৰ প্লেচড ৱেন আ ফিল্টাৰ প্লেচ। এতিয়া আমি যিহেতু আপোনালোকক আমি সকলোৱে জানো যে চেণ্টেন্সৰ বিগিনিঙত সদায় আমাৰ কি নাউন প্ৰনাউন নহ'লে আমাৰ আৰ্টিকল দি আমাৰ ইয়াত ষ্টাৰ্ট কৰা হয়। যিহেতু ইয়াত চেণ্টেন্সৰ বিগিনিঙত আমাৰ কি কোৱা হৈছে যে যেতিয়া এটা ফিল্টাৰ আপোনাৰ প্লেচ কৰা যায় কেমেৰা লেন্সৰ আগত, তেতিয়া কি হয়, তাৰ যোনটো লাইটটো আহে সেইটোৱে তাৰ ফিল্মত পাই যায়, ৰাইট। তো আমাৰ ইয়াত কাৰেক্ট অপশ্যনটো কি হৈ যাব, আ ফিল্টাৰ প্লেচড ইন ফ্ৰণ্ট অফ এ কেমেৰা লেন্স, ৰাইট। তো ইয়াত আমাৰ কাৰেক্ট আনচাৰটো কি হৈ যাব, যেতিয়া এটা ফিল্টাৰ আমাৰ আপোনালোকৰ কেমেৰা লেন্সৰ আগত যেতিয়া বহোৱা হয়, ঠিক আছে, তেতিয়া আমাৰ কি, আ ফিল্টাৰ প্লেচড ইন ফ্ৰণ্ট অফ এ কেমেৰা লেন্স চেঞ্জেছ দ্য কালাৰ অফ দ্য লাইট ডেট ৰিচেছ দ্য ফিল্ম। তাৰপিছত আহোঁ আমি থাৰ্ড নম্বৰ কুৱেশ্যনলৈ। ইন 1850 য়েল ইউনিভাৰ্চিটি এষ্টাব্লিছড Sheffield Scientific School ডেছ, उसके बाद যেনেকৈ আমাৰ অপশ্যন দিয়া আছে, ইঞ্জিনিয়াৰ্ছ ৱেৰ এডুকেটেড ইন হুইচ ইঞ্জিনিয়াৰ্ছ এডুকেটেড ইঞ্জিনিয়াৰ্ছ ৱেৰ এডুকেটেড, ৰাইট। এতিয়া আপোনালোকে সদায় কথা মনত ৰাখিব, যেতিয়া আমাৰ ইয়াত কি বুলি কোৱা আছে যে 1850 চনত য়েল ইউনিভাৰ্চিটিয়ে কি শেফিল্ড চাইণ্টিফিক স্কুল এটা গঠন কৰিছিলে, বা য'ত আপোনালোকৰ ইঞ্জিনিয়াৰ্ছ বিলাকক তাত কি পঢ়োৱা গৈছিলে, ৰাইট। যিহেতু আপোনালোকে এটা গম পাইছে, অসমীয়াত আমি যেতিয়া মই আপোনালোকৰ আনচাৰটো কৈ দিছোঁ, যিহেতু মই যেতিয়া কওঁতে আপোনালোকৰ আনচাৰটো ওলাই গৈছে, আমাৰ আনচাৰটো কি হৈ যাব যে কি, ইন 1850 য়েল ইউনিভাৰ্চিটি এষ্টাব্লিছ শেফিল্ড চাইণ্টিফিক স্কুল जहां पे, যেনেকৈ যদি আমি হিন্দীত কওঁ, जहां पे इंजीनियर्स लोगों को वहां पे पढ़ाया जाता था, राइट। মানে কি হৈ যাব ইংলিছ অসমীয়াত, য'ত ইঞ্জিনিয়াৰ্ছবোৰক আমাৰ পঢ়োৱা গৈছিলে। তো দ্য কাৰেক্ট আনচাৰ উইল বি what, where engineers were educated. তাৰপিছত আহে কি, চুজ দ্য কাৰেক্ট পেয়াৰ অফ ৱৰ্ডছ হুইচ আৰ চিননিমছ টু ইচ আদাৰ। ইয়াত যিহেতু আপোনালোকৰ ইয়াত দিয়া গৈছে
কোনটো বস্তু আপোনাৰ মানে ইটো সিটোৰ লগত আপোনাৰ চিননিমছ হৈ যায় যেনেকৈ প্ৰথম অপশ্যনটো আছে কি আমাৰ এমিগ্ৰেণ্ট তাৰপিছত পিচ পিয়াৰ্ছ ইমিগ্ৰেণ্ট পিচ পিয়াৰ্ছ ফ্ৰুগল থ্ৰিফটি ইৰিটেট ইনষ্টিগেট ৰাইট এতিয়া আমি এটা যদি কথাটো যদি আমি চাবলৈ যাওঁ ঠিক আছে ঠিক আছে এমিগ্ৰেণ্ট আৰু ইমিগ্ৰেণ্ট দুইটাই ইটোৰ লগত কি হৈ যায় আমাৰ এণ্টনিমছ হৈ যায় ঠিক আছে এণ্টনিমছ হৈ যায় পিচ মানে হ'ল আমাৰ সৰু বেচিকেলি পিচ বুলি যদি ক'বলৈ যাওঁ আমাৰ পিচ মানে হ'ল টুকুৰা আৰু পিয়াৰ্ছ মানে হ'ল কি ফুটা কৰি দিয়া ৰাইট ইৰিটেট মানে হ'ল খং উঠাই থকা ঠিক আছে আৰু ইনষ্টিগেট মানে কি আমাৰ খং উঠাই থকা ৰাইট ইনষ্টিগেট মানে কাৰোবাক ইৰিটেট হ'লে মানে আমাৰ কি বুলি যদি অসমীয়া যদি কোৱা হয় ইৰিটেট বুলি তেতিয়া মানে কি আমি অলপমান মানে খং উঠা ভাৱটো আমি নক'ব পাৰোঁ ঠিক আছে যাত আমি মানে বিৰক্তিকৰ অনুভৱ কৰিছোঁ ৰাইট আৰু ইনষ্টিগেট মানে হ'ল কি আমাৰ যেতিয়া তাত খং উঠাই দিয়া ৰাইট তো ইয়াত কাৰেক্ট আনচাৰটো আমাৰ কি হৈ যায় ফ্ৰুগল মানে হ'ল সস্তীয়া আৰু থ্ৰিফটি মানেও কি হ'ল সস্তীয়া ৰাইট তো ফ্ৰুগল আৰু আপোনাৰ থ্ৰিফটি যোনটো হয় এই দুটা ইটোৰ লগত আপোনাৰ চিননিমছ হৈ যায় ঠিক আছে তাৰপিছত আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈ যেনেকৈ ৰিলাই ৰেজিষ্ট उसके बाद ৰুল ৰু ঠিক আছে হোল চিক্ৰেট ক্লেণ্ডেষ্টাইন চাইট ৰাইট ইয়াত যিহেতু এতিয়া যদি ৰিলাই আৰু ৰেজিষ্ট টোটেলি আপোনালোকৰ মিনিং বেলেগ হৈ যায় ৰাইট ৰিলাই আৰু ৰেজিষ্টৰ দুইটাই মিনিং আপোনালোকৰ বেলেগ বেলেগ ৰুল আৰু ৰু এইটো দুটা মিনিং একে নহয় ৰাইট চাইট আৰু চাইট মানে হ'ল যোনটো এটা আমাৰ প্লেচ বুলি কোৱা হয় আৰু চাইট SIGHT দুইটা ৱৰ্ডকে আমাৰ কি বুলি কোৱা হয় homonyms বুলি কোৱা হয় চাইট মানে হ'ল এটা জেগা আৰু চাইট মানে হ'ল আমাৰ এটা ডিষ্ট্ৰিক্ট ৰাইট তো চিক্ৰেট মানে কি হ'ল যোনটো চবৰ পৰা লুকুৱাই ৰাখে ক্লেণ্ডেষ্টাইন মানেও কি হ'ল যোনটো সকলো ক্ষেত্ৰৰ পৰা আমাৰ লুকুৱাই থোৱা হয় ৰাইট তো দ্য কাৰেক্ট আনচাৰ উইল বি হোৱাট আপোনালোকৰ চিক্ৰেট আৰু ক্লেণ্ডেষ্টাইন আপোনালোকৰ ইটো সিটোৰ লগত আপোনাৰ চিননিমছ হৈ যায় সেম মিনিং মানে নেক্সট আছে আপোনাৰ ডিৰাইড এৰাইভ ঠিক আছে ডিৰাইড এৰাইভ उसके बाद ডিৰাইভ ডিভাইড ডিৰাইড মক প্ৰেজ ৰাইট এতিয়া চাওক ডিৰাইড মানে হ'ল আমাৰ কি ইটোক ইনচাল্ট কৰা ঠিক আছে ডিৰাইড মানে কি হ'ল আপোনালোকৰ ইটো সিটোক ইনচাল্ট কৰা ঠিক আছে আৰু এৰাইভ হ'ল মানে আহি পোৱা তো এইটো টোটেলি আপোনালোকৰ মিনিং ডিফাৰেণ্ট হৈ যায় তো চিননিমছটো আমাৰ হ'ব নোৱাৰে তো চিননিমছ আপোনালোকৰ এইটোতো হ'ব নোৱাৰে আঁতৰি গ'ল ডিৰাইভ আৰু ডিভাইড টোটেলি ইটো ইটোৰ লগত ডিৰাইভ মানে হ'ল যাৰ পৰা লৈছে আৰু ডিভাইড মানে হ'ল ভাগ কৰি দিয়া ঠিক আছে মক আৰু প্ৰেইজ মক মানে হ'ল ইনচাল্ট কৰা তাৰ উল্টাটো কি হ'ল প্ৰেইজ ৰাইট এইটো যদি আমাৰ এণ্টনিমছ হোৱা হ'লে তেতিয়া আমাৰ এইটো অপশ্যন কাৰেক্ট হ'লহেঁতেন ৰাইট তাৰপিছত একে ডিৰাইড আৰু মক ডিৰাইড মানে হ'ল যিহেতু মই আপোনালোকক অলপমান আগতে মই আহি মেলি কৈ গৈছোঁ ডিৰাইড মানে হ'ল ইটো ইটোক বেলেগ এজন মানুহক যোনটো আপোনাৰ ইনষ্টিগেট কৰা ঠিক আছে বা আমাৰ ইনচাল্ট দিয়া ঠিক আছে তো মক মানে কি হ'ল লোকক ইনচাল্ট দিয়া ঠিক আছে তো এতিয়া আপোনালোকৰ ইয়াত কাৰেক্ট অপশ্যনটো কোনটো চিননিমছ হৈ যায় আপোনাৰ ডিৰাইড আৰু মক নেক্সট আছে আপোনাৰ চিটিজেন ফৰেনাৰ চিটিজেন এমিগ্ৰেণ্ট চিটিজেন ছাবজেক্ট আৰু চিটিজেন ইমিগ্ৰেণ্ট আফটাৰ ডেট এতিয়া যিহেতু আপোনালোকে এইটো চবেই জানে চাগে চিটিজেন আৰু ফৰেনাৰ টোটেলি এণ্টনিমছ হৈ যায় চিটিজেন আৰু এমিগ্ৰেণ্ট এইটো টোটেলি আপোনাৰ অপজিট হৈ যায় চিটিজেন আৰু ইমিগ্ৰেণ্ট এইটো আপোনাৰ টোটেলি অপজিট হৈ যায় তো ইয়াত চিননিমছ কোনটো বাকী থাকে চিটিজেন আৰু ছাবজেক্ট যেনেকৈ যদি আমি চাবলৈ যাওঁ ছাবজেক্ট বুলি যেতিয়া আমি এটা ৰজাদিনীয়া টাইমত যেতিয়া কোৱা হয় তাৰ প্ৰজাবিলাকক আমাৰ কি ছাবজেক্টছ বুলি কোৱা হৈছিল ৰাইট যোনবিলাক আমাৰ মানে ৰাজতান্ত্ৰিক দেশ যে যোনবিলাক এইবিলাক এতিয়াও লোকে প্ৰসিদ্ধ হৈ আছে right those there are many other countries or kingdoms where still a queen or a king rules okay and then those citizens are also known as subject ঠিক আছে এই citizens বিলাক আমাৰ কি বুলি কোৱা হয় subjects বুলিও আমাৰ কোৱা হয় ঠিক আছে so the correct answer will be what আপোনালোকৰ citizen আৰু subject তাৰপিছত আহে কি চুজ দ্য কাৰেক্ট পেয়াৰ অফ ৱৰ্ডছ উইচ আৰ এণ্টনিমছ টু ইচ আদাৰ ৰাইট এতিয়া চাওক ইয়াত আমাৰ কি হয় এতিয়া আমাৰ এণ্টনিমছ খিনি দিয়া গৈছে অ'কে ঠিক আছে ফলি ষ্টুপিডিটি চুইট চল্টি ভিজিবল আনভিজিবল স্কেটাৰ কালেক্ট এতিয়া চাওক আমি যদি এটা চাবলৈ যাওঁ
বহুতে চাগে আপোনালোকে ভাবিব পাৰে ফলি আৰু ষ্টুপিডিটি টোটেলি বেলেগ, ঠিক আছে, এণ্টনিমছ নহয়, ঠিক আছে, এইটো দুটা চিননিমছ হৈ যায়। ভিজিবল আনভিজিবল এইটো টোটেলি নহয়, ঠিক আছে। এতিয়া আমি চবেই ভাবিব পাৰে যে আপোনালোকৰ আনচাৰটো কি হ'ব, চুইট আৰু চল্টি, ৰাইট। চুইট আৰু চল্টি আপোনাৰ দুটা বেলেগ বেলেগ টেষ্ট বুলি আমি ক'ব পাৰোঁ, ঠিক আছে। চুইট আৰু চল্টি আপোনাৰ কেতিয়াও অপজিট নহয়। সকলো মানুহে ভাবিব বিচাৰে নিমখৰ উল্টা কি, নিমখীয়াৰ উল্টা কি হ'ব পাৰে আপোনাৰ মিঠা, ৰাইট। কিন্তু আপোনাৰ চুইট আৰু চল্টি আপোনালোকৰ যদি চাবলৈ যায় সেইটো অপজিট ৱৰ্ড। তো ইয়াত দ্য কাৰেক্ট আনচাৰ উইল বি হোৱাট, স্কেটাৰ আৰু কালেক্ট। স্কেটাৰ মানে কি হৈ যায়, চেডিলি বেডেলি হৈ থকা, আৰু সেইখিনিকে গোট খুৱাই লৈ মেলি তো কি বুলি কোৱা হয়, কালেক্ট, ৰাইট। চ' ইয়াত কাৰেক্ট এণ্টনিমছ ৱৰ্ডটো কোনটো হৈ যায় আপোনাৰ, এণ্টনিমছ ইচ আদাৰ, ইয়াত স্কেটাৰ আৰু কালেক্ট। তাৰপিছত আহে আমাৰ ইয়াত কি, নেক্সট আছে কি আপোনাৰ কুৱেশ্যনটো, এডভান্স, ৰিট্ৰিট, এবাণ্ডন, ডেজাৰ্ট, এলিভেট, ৰেইজ, আৰু তাৰপিছত আপোনাৰ ভেলু, ছাকচেছ, ৰাইট। এতিয়া চাওক, এবাণ্ডন মানে হ'ল কি, য'ত আমি অকলশৰীয়াকৈ এৰি থৈ দিওঁ, ৰাইট। এবাণ্ডন আৰু ডেজাৰ্ট আপোনাৰ কি হৈ যায়, ইয়াত টোটেলি চিননিমছ হৈ যায়, ৰাইট। এলিভেট আৰু ৰেইজ, এলিভেট মানে হ'ল ওপৰলৈ উঠাই দিয়া, ঠিক আছে, বা ওপৰলৈ আগবাঢ়ি যোৱা। ৰেইজ মানে কি হ'ল, ওপৰলৈ আগবাঢ়ি যোৱা। এইটো কাট খাই গ'ল, কাৰণ দুটা ইটোৰ লগত চিননিমছ হৈ যায়। ভেলু আৰু ছাকচেছ এই দুটাও আপোনালোকৰ নহয়, কাৰণ ভেলু হ'ল এটা দাম, ঠিক আছে, আৰু ছাকচেছ হ'ল দুইটা এইটোৰ লগত মিনিং খাপ নাখায়। তো এডভান্স মানে কি হ'ল, আগবাঢ়ি যোৱা, আৰু ৰিট্ৰিট মানে কি হ'ল আপোনাৰ পিছ হুহুকি যোৱা। এই দুইটা ৱৰ্ড আপোনাৰ কি হৈ যায়, দুইটা ইটো সিটোৰ লগত আপোনাৰ এণ্টনিমছ হৈ যায়। যিহেতু আমাৰ ইয়াক এণ্টনিমছৰ পেয়াৰটো উলিয়াবলৈ কৈছে, তেতিয়া আপোনাৰ কাৰেক্ট আনচাৰটো কি হৈ যাব, আমাৰ এডভান্স আৰু ৰিট্ৰিট। তাৰপিছত আছে কি আপোনালোকৰ একুইট, কনভিক্ট, এক্সপেক্ট, হোপ, ফেইথফুল, লয়েল, ঠিক আছে। ফেইথফুল আৰু লয়েল, তাৰপিছত আহে আপোনাৰ কি এণ্ড আৰু ফিনিছ, ঠিক আছে। যিহেতু আপোনালোকে এতিয়া চাব পাৰে, এতিয়া এণ্ড আৰু ফিনিছ কি হয়, দুইটা ইটো সিটোৰ লগত আপোনাৰ চিনোনিমছ হৈ যায়, ঠিক আছে। তাৰপিছত আহে কি ফেইথফুল আৰু লয়েল, আপোনালোকৰ ইটো সিটোৰ লগত আপোনাৰ চেম চিনোনিমছ হৈ যায়। এক্সপেক্ট আৰু হোপ মানে কি হ'ল, দুইটাই ইটো সিটোৰ লগত চিনোনিমছ হৈ যায়। একুইট মানে কি হ'ল, তাক আহি মেলি লগ ধৰা, ঠিক আছে, তাৰ লগত আহি মেলি লগ ধৰা, আৰু তাৰ অপজিট কি হৈ যায়, একুইট মানে হ'ল তাক সকলো যিকোনো এটা কেছৰ পৰা আপোনাৰ মুক্ত কৰি দিয়া, আৰু কনভিক্ট মানে হ'ল যিটো যাৰ লগত আপোনাৰ তাক মানে দায়ী অনুভৱ কৰা, ৰাইট। তো একুইট আৰু কনভিক্ট কি হৈ যায়, আপোনালোকৰ এণ্টনিমছ হৈ যায়, ঠিক আছে। তো দ্য কাৰেক্ট পেয়াৰ উইল বি হোৱাট, আপোনালোকৰ 10 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ আপোনাৰ অপশ্যন এ। চুজ দ্য কাৰেক্ট অপশ্যন উইচ বেছ এক্সপ্লেইন দ্য মিনিং টু স্প্লিট হেয়াৰ্ছ। অ'কে, ইয়াত যিহেতু আপোনালোকৰ ইডিয়মছ কেইটামান দিয়া গৈছে, ঠিক আছে। তাৰপিছত আপোনাৰ যিহেতু ইয়াত এতিয়া যিহেতু আপোনালোকৰ ইডিয়মছ দিয়া গৈছে, যোনটো আপোনালোকৰ এডিয়াৰ এক্সাম বা যিকোনো বেংকিং এক্সামত আমাৰ আজিকালি ইডিয়মছ আৰু ফ্ৰেজেছৰ বহুত আপোনালোকৰ আজিকালি জৰুৰত হৈ যায়, ঠিক আছে। তো ইয়াত আপোনালোকৰ প্ৰথম কুৱেশ্যন ঠিক আছে, টু স্প্লিট হেয়াৰ্ছ, ৰাইট। তো স্প্লিট হেয়াৰ্ছ মানে কি হ'ল, ইটো সিটোৰ লগত আপোনাৰ কাজিয়া লগা, ঠিক আছে, কোনো এটা টপিকৰ লগত বা কোনো এটা ক্ষেত্ৰত আপোনাৰ ইটো সিটোৰ লগত আৰ্গিউ কৰা বা কাজিয়া লগা, ঠিক আছে। তো দ্য কাৰেক্ট আনচাৰ উইল বি হোৱাট, আমাৰ কি চি, টু আৰ্গিউ এবাউট ট্ৰিফলছ, ঠিক আছে। টু কোৱাৰেল বিটৰলি নহয়, ঠিক আছে। টু কমপ্লেইন এবাউট এভৰি স্মল ডিটেইল, এইটো আনচাৰ নহয়। টু ষ্টাডি এভৰি ডিটেইল মাইনুটলি, এইটো আনচাৰ নহয়। টু স্প্লিট হেয়াৰৰ আপোনালোকৰ আনচাৰটো কি হৈ যায়, টু আৰ্গিউ এবাউট ট্ৰিফলছ। তাৰপিছত আহে আপোনালোকৰ নেইল দ্য লাই টু দ্য কাউণ্টাৰ। অ'কে, আপোনাৰ এছত কি আহে, আপোনাৰ নেক্সট ইডিয়মছটো আছে যে আমাৰ নেইল দ্য লাই টু দ্য কাউণ্টাৰ, ৰাইট। টু ব্লেম আ পাৰ্চন ফৰ চামথিং, টু এক্সপ'জ পাব্লিকলি, টু ইনভেষ্টিগেট এন এলিজেঞ্চ, টু লাই ভেহেমেণ্টলি, ৰাইট। নেইল দ্য লাই টু দ্য কাউণ্টাৰ মতলব যদি আমি ক'বলৈ যাওঁ, তেতিয়া মিনিংটো কি বুজা যায়, যেতিয়া আমি কোনোবা এটা ক্ষেত্ৰৰ মানুহক আমি যেতিয়া তাক সকলো মুখাখন যে খোল খাই বুলি যে আমাৰ যোনটো এটা তাৰ মুখাখন খোল খালে মানে কি, তাক পাব্লিকেলি এক্সপ'জ যেতিয়া কৰিলে বুলি আমি যেতিয়া মিনিং দিয়া হয়, ঠিক আছে। নেইল দ্য লাই টু দ্য কাউণ্টাৰ মানে হৈ যায় কি, কোনোবা এটা মানুহক তাক পাব্লিকেলি এক্সপ'জ কৰা। তো ইয়াত আমাৰ কোনটো অপশ্যন ইয়াত দিয়া আছে আপোনালোকৰ, টু এক্সপ'জ পাব্লিকেলি। তাৰপিছত আহে কি আপোনালোকৰ নেক্সট আছে কি, টু চি ৰেড, টু বি মেড উইথ এংগাৰ, টু চি ডেঞ্জাৰ, ছানছেট, টু বি ড্ৰাংক, ঠিক আছে। টু চি ৰেড মানে কি হ'ল, যেনেকে আমাৰ এতিয়া যেতিয়া আমাৰ অসমীয়াত এটা কথা আছে যে আমাৰ ৰঙা চঙু
কি সৰি ৰঙা চঙু ওলাইছে মুখৰ পৰা ৰঙা চকু দেখুওৱা ঠিক আছে ৰঙা চকু আমি কেতিয়া দেখুৱাই যেতিয়া আমি কাৰোবাৰ ওপৰত বহুত বেছিকে আমি খঙত থাকোঁ ৰাইট তো তেতিয়াহ'লে যিহেতু আমাৰ ইয়াত কি টু চি ৰেড মানে কি হৈ যায় খঙত আহি মেলি চোৱা তো ইয়াত আমাৰ কোনটো আনচাৰ হৈ যাব টু চি ডেঞ্জাৰ নহয় ছানছেট নহয় টু বি ড্ৰাংক নহয় ঠিক আছে যিহেতু আমাৰ ইডিএমছ হৈ যায় ইয়াত কি হৈ যাব আনচাৰটো আমাৰ টু বি মেড উইথ এংগাৰ মানে খঙত একদম পাগল হৈ যোৱা ঠিক আছে তাৰপিছত আহে কি টু হিট বিল' দ্য বেল্ট ৰাইট এইটো যিহেতু আপোনালোকৰ এতিয়া বহুতে UFC হওক বা আপোনাৰ বক্সিং ৰিং হওক ঠিক আছে তাত আপোনালোকে বহুতে চাই যে টু হিট বিল' দ্য বেল্ট ৰাইট আমাৰ বেল্টৰ তলত নামাৰিবলৈ ৰাইট যিহেতু আমাৰ এটা অসমীয়া মানে চৰি এটা ইংলিছৰ ফালে আছে যে কি আমি বেল্টটো ক'ত পিন্ধো কঁকালত পিন্ধো ৰাইট বেল্টৰ তলত মাৰিব নাপায় বুলি কোৱা হয় ৰাইট তো টু হিট বিল' দ্য বেল্ট মানে কি হয় যদি টু এক্ট আনফেয়াৰলি ইন আ কণ্টেষ্ট অ'কে টু হিট বিল' দ্য বেল্ট মানে আমি এটা অনৈতিক নিয়ম দি আমি কণ্টেষ্ট কৰিছোঁ বা কাৰোবাৰ মানুহৰ লগত আমি সন্মুখীন হৈছোঁ ঠিক আছে তো আমাৰ আনচাৰ কি হৈ যাব টু এক্ট আনফেয়াৰলি ইন আ কণ্টেষ্ট তাৰপিছত আহিম কি টু বিট এবাউট দ্য বুছ অ'কে টু বিট এবাউট দ্য বুছ মানে আমাৰ অসমীয়াত কয় যে চালে বাৰে কোবাই মেলি কথা পতা বুলি যে কয় যে ৰাইট মানে কি যোনটো মেইন টপিক হয় সেই মেইন টপিকৰ পৰা আঁতৰি মেলি যোনটো বাকী বেলেগ বাহিৰা কথাখিনি যিখিনি আমি কোৱা হয় ৰাইট সেইবিলাককে আমাৰ ইংলিছত কি বুলি কোৱা হয় টু বিট এবাউট দ্য বুছ অ'কে তো ইয়াৰ পিছত আমাৰ আহি আছে যে ইয়াত আপোনাৰ কোনটো অপশ্যন কাৰেক্ট হৈ যায় যদি চাই ঠিক আছে টু প্ৰুন দ্য বুছ নহয় মানে ঘাঁহ চাহ কটা সেইটো নহয় টু এপ্ৰ'চ আ মেটাৰ ডাইৰেক্টলি নহয় ইয়াত আমাৰ কি মেটাৰটো ঘূৰাই পুকাই মেলি কথা পতা ৰাইট টু ডিছকাছ আ মেটাৰ এণ্ডলেছলি এইটোও নহয় দ্য কাৰেক্ট আনচাৰ উইল বি ৱাট টু এপ্ৰ'চ আ মেটাৰ ইন আ ৰাউণ্ড এবাউট মেনাৰ ঠিক আছে তো আমাৰ ইয়াত কি হৈ যায় অপশ্যন চিটো আমাৰ কাৰেক্ট হয় বাৰ্ড ইন হেণ্ড ইজ বেটাৰ দেন টু ইন দ্য বুছ অ'কে আপোনাৰ তাৰপিছত ইয়াত কি নাই মোমাইতকৈ যে কণা মোমাই ভাল বুলি যে আমাৰ যে কোৱা হয় ৰাইট নাই মোমাইতকৈ যে কণা মোমাই ভাল হয় বুলি যে কয় সেই তাৰে আপোনালোকৰ এইটো ইডিয়ামছটো আমাৰ কি বুলি কোৱা হয় বাৰ্ড ইন হেণ্ড ইজ বেটাৰ দেন টু ইন দ্য বুছ ৰাইট তো আমাৰ ইয়াত ঠিক আছে তাৰপিছত আপোনাৰ কি হয় ইয়াত চালে আপোনাৰ নাই মোমাতকৈ কণা মোমাই ভাল বুলি যোনটো আপোনাৰ কথা কোৱা হয় ৰাইট তো আপোনাৰ ইয়াত কি কোৱা যে probability is better than possibility probability মানে হ'বলগীয়া আছে এইটোতো হ'বই নোৱাৰে ৰাইট তাৰপিছত আহে কি possibility is better than probability possibility মানে কি হ'ব পাৰে ৰাইট probability এইটো আনচাৰ নহয় আপোনাৰ probability indicates certainty probability হ'লেই যে কোনোবা কাম আমাৰ যে হ'বলগীয়া হ'লেই সেইটো ডাঠি মেলি আমি ক'ব পাৰোঁ যে সেইটো কামেই হ'ব ৰাইট আপোনাৰ এইটো আনচাৰ কাট খাই গ'ল ঠিক আছে certainty is better than possibility right তো কিছুমান মানুহে কয় যে আপোনালোকৰ মোক 100 টকা এটা ধাৰ দে মই তোক 200 টকা মই ঘূৰাই দিম ঠিক আছে সেইটো পাওঁ নে নাপাওঁ আমাৰতো একো 200 টকাটো লৈ মেলিতো একো ক'ব নোৱাৰোঁ ৰাইট চাৰ্টেনিটি তো মোক চাৰ্টেনিটি এটা দে সেইটো আপোনাৰ পচিবিলিটিত ৰাইট কনফাৰ্মেশ্যন ইজ মাছ মোৰ বেটাৰ দেন প্ৰবেবিলিটি লাগিলে সেইটো আমাৰ 10 গুণেই কিয় নহওক ৰাইট তো দা কাৰেক্ট আনচাৰ উইল বি হোৱাট আপোনালোকৰ চাৰ্টেনিটি ইজ বেটাৰ দেন পচিবিলিটি ফৰ দ্য নাই মোমাইতকৈ কণা মোমাই ভাল বুলি যে কয় যে ৰাইট সেইটো কথা কোৱা হয় তাৰপিছত আহে কি আপোনাৰ কমপ্লিট দ্য কাৰেক্ট অৰ্ডাৰ অ'কে ইয়াত আপোনালোকৰ চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট দিয়া হৈছে ঠিক আছে তাৰপিছত আপোনাৰ এতিয়া আমি ইয়াত গোটেই চেণ্টেন্সখিনি আমি পঢ়ি চাওঁ I smell the gas door of my house then as soon as I open the front door তো ইয়াত আপোনালোকৰ আমি যদি চেণ্টেন্সখিনি যদি চাওঁ কি হৈ যাব আপোনাৰ as soon as কাৰণ I smell the gas door of my house then as soon as I opened the front door right front door of my house then I smelled the gas right তো আমাৰ ইয়াত কাৰেক্ট আনসাৰ কি হৈ যায় আপোনালোকৰ C number option to 3421 is the correct order okay তাৰপিছত আহে কি the following sentence is divided into 4 parts one of the parts has an error okay grammatical error read the sentence and find the part containing error the movement which
aims at raising awareness about climate changes about climate change, hopes to bring people together to think about what they can do for reducing harmful pollution. ঠিক আছে, তো ইয়াত আপোনালোকৰ কোনটো পাৰ্টত যদি ভুল হৈ যায় যদি আমি ক'বলৈ যাওঁ can do, ঠিক আছে, the movement which aim, ঠিক আছে, movement singular হয়, ৰাইট, যিহেতু আমাৰ ইয়াত কোনো অক্সিলাৰি ভাৰ্ব আমাৰ দিয়া নাই, সো মেইন ভাৰ্বে আমাৰ সাবজেক্টটোক আপোনাৰ ডিফাইন কৰে, ৰাইট, যিহেতু আমাৰ আপোনালোকে সদায় মনত ৰাখিব ভাৰ্ব প্লাছ এছ অৰ ই এছ আপোনালোকৰ কি ডিনোট কৰে, যদি সাবজেক্টটো যদি আপোনাৰ সিঙ্গুলাৰ থাকে, ঠিক আছে, তেতিয়া আমি কি ভাৰ্ব প্লাছ এছ অৰ ই এছ ইউজ কৰোঁ, যদিহে আপোনালোকৰ অক্সিলাৰি ভাৰ্বটো নাথাকে, ঠিক আছে, আৰু যদি আপোনাৰ সাবজেক্ট যদি প্লুৰেল হয় তেতিয়া আমি খালি মেইন ভাৰ্ব ইউজ কৰোঁ। তো দ্য মুভমেণ্ট, এটা মুভমেণ্টৰ কথা কৈছে, ৰাইট, আন্দোলন বা এটা, তাৰ এইমছ এট 1 নম্বৰ আপোনাৰ টোটেলি কাৰেক্ট, এট ৰেইজিং এৱাৰনেছ, এট যিহেতু এট বহিছে, ৰাইট, আপোনালোকৰ সদায় মনত ৰাখিব যে মেইন ভাৰ্বৰ আগত যদি আপোনাৰ প্ৰিপজিশ্যন যদি বহে তাত এইটো আপোনাৰ সদায় জেৰান ফ্ৰম আইএনজি ফৰ্মত থাকে, যিহেতু আপোনাৰ ইয়াত এট বহিছে, তো ৰেইজিং আপোনালোকৰ ভাৰ্ব যোনটো হয় সেইটো আপোনাৰ আইএনজি ফৰ্মত গুচি যাব, ইয়াত কাৰেক্ট এৱাৰনেছ এবাউট ক্লাইমেট চেঞ্জেছ, হোপছ টু ব্ৰিং পিপল টুগেডাৰ টু থিংক এবাউট, ঠিক আছে, 2 নম্বৰ টোটেলি কাৰেক্ট আছে, 3 নম্বৰ কাৰেক্ট আছে, ৰাইট, তাৰপিছত আপোনাৰ কি to bring people together to think about what they can do for নহয় to reducing harmful pollution. তো আপোনালোকৰ ইয়াত ক'ত ভুল আছে বুলি যদি ক'বলৈ যাওঁ আমাৰ এই সেকশনটো ভুল হৈ আছে, 4 নম্বৰ সেকশনটো can do for নহয় আপোনাৰ can do to reduce harmful pollution হ'ব লাগে, ঠিক আছে, তাৰ পিছত আহে আপোনাৰ 19 নম্বৰ, for the little boy a lolly was tangible whereas a promise was not, ঠিক আছে, তো এতিয়া যেহেতু আমাৰ ঠিক আছে, টেঞ্জিবল মানে কি হয় যে ইয়াত টেঞ্জিবলৰ মিনিংটো সুধিছে, ৰাইট, ফৰ দ্য লিটল বয় আ ললিপপ, মানে ললি মানে আপোনাৰ ললিপপৰ কথা কোৱা আছে, ললিপপটো কি হয় তাৰ কাৰণে এটা, যেনেকা যদি আপোনাক যদি কওঁ যদি আপোনালোকক, ঠিক আছে, যদি এটা প্ৰমিছ যদি কৰোঁ, ঠিক আছে, যদি যিকোনো মানুহে যদি আপোনাক যদি প্ৰমিছ কৰে যে মই তোক 1 কোটি টকা দিম, ঠিক আছে, বিশ্বাস কৰিব আপোনালোকে, নাই নহয়, আপোনাৰ যদি সেই কোনোবা মানুহ এটা যদি তোক মই 1000 টকা এটা দিম, আপুনি সেই যোনটো 1000 টকাটো আপোনাৰ কাৰণে বেছি আপোনাৰ কাৰণে সহায় মানে আপোনাৰ কাৰণে বেছি হেল্পফুল হ'ব নাই, ৰাইট, তো টেঞ্জিবল মানে কি হয় যে টেঞ্জিবল মানে হ'ল যোনটো একচুৱেল হয়, ৰাইট, যোনটো আপোনাৰ ৰিয়েলিটি যোনটো হয় সেইটোক আমি টেঞ্জিবল বুলি কোৱা হয়, ৰাইট, তো আপোনাৰ ইয়াত আনসাৰটো কি হৈ যাব আমাৰ একচুৱেল, ৰাইট, যেনেকৈ আপোনাৰ ইয়াত কি বুলি কোৱা হৈছে যে এটা সৰু ল'ৰাৰ কাৰণে ললিপপ দিয়াটো তাৰ কাৰণে এটা সেইটো একচুৱেল চিজ হয়, whereas a promise was not, right, তাক প্ৰমিছ কৰিলে সি একো মানুহ ধৰিব নোৱাৰে যে প্ৰমিছ কৰিছে যে সি কিবা, তাক লাগিব আমাৰ কি সবুত, ৰাইট, সবুত মানে কি যোনটো এটা তাক যদি ললিপপ এটা দিয়ে সেইটো একচুৱেল চিজ, ৰাইট, টেঞ্জিবল মিন্স একচুৱেল। তাৰ পিছত আহে আপোনালোকৰ which among the following options is correct, my thoughts are with the families of those who have lost their lives in this unfortunate events, ঠিক আছে, তো ইয়াত যদি আমি চাওঁ my thoughts are with the families of those who has lost their loved ones in this unfortunate, my thoughts are with the families of those who have lost their loved ones in this আপোনালোকৰ ইয়াত যদি কাৰেক্ট আনসাৰটো যদি আমি চাবলৈ যাওঁ আপোনালোকৰ কোনটো হৈ যায় এই নম্বৰটো my thoughts are, thoughts, right, my thoughts subject হৈ গ'ল, auxiliary verb plural লাগিছে, with the families of those, right, যিহেতু আমাৰ ইয়াত বেলেগৰ কথা কৈ আছে, তো those who have lost their loved ones, ঠিক আছে, their possessive pronoun কথা কোৱা হৈছে, right, loved ones in this unfortunate incident, তো আপোনাৰ কি এই নম্বৰ সেন্টেন্সটো আপোনালোকৰ টোটেলি কাৰেক্ট হয়, ওকে, যেহেতু আপোনালোকৰ ইংলিছ সেকশনত ইমানখিনি কুৱেশ্যনছে আছিলে, আই হোপ চ' যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আপোনালোকে আগতে চাইছেও চাগে, ৰাইট, কিন্তু যিহেতু মই যেনেকৈ ধৰণে আপোনাক এক্সপ্লেইন কৰিছোঁ আপোনালোকক চাগে বহুত কোনোবাই যদি যেতিয়া ভিডিঅ'টো চাব এক্সপ্লেনেশ্যন যদি দিছোঁ আপোনালোকৰ কাৰণে যাতে বহুত যাতে সেইটো হেল্পফুল হয়, ঠিক আছে, আৰু মই আৰু আপোনালোকৰ এডিআৰই পেপাৰৰ আৰু কুৱেশ্যন পেপাৰ আনচাৰ চলভিং মই বনাই থাকিম যাত আপোনালোকৰ কিছুমান নতুন কথা আপোনালোকে শিকিব পাৰে, ঠিক আছে, থেংক ইউ।